এইখনে আমাৰ ফিল্ডখন যিখন ফিল্ডত আমি সদায় ৰানিং কৰোঁ যেহেতু আমি আমাৰ মান্দাকাটাত মানে 16 পাক ৰানিং কৰোঁ সেইকাৰণে আমি 200 মিটাৰ বনাই লৈছোঁ 16 পাক ৰানিং কৰিব লাগে তেতিয়া হ'ল 3200 মিটাৰ কমপ্লিট হয়। হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো সকলোৱে থাম্বনেল চাই গমেই পাইছে যে মই বৰ্তমান ফিল্ডত আছোঁ। তো যিহেতু ৰানিং কৰা আমি ষ্টাৰ্ট কৰি দিছোঁ আৰু তোমালোকে ৰানিং কৰা ষ্টাৰ্ট কৰিছে নাই কমেণ্ট বক্সত জনাব। যেহেতু আমাৰ হাতত বেছি সময় নাই, মাত্ৰ মাজত এটা মাহ আছে মাত্ৰ মাজত, কিন্তু এটা মাহ কেনেকৈ পাৰ হ'ব গমেই নাপাব। যিহেতু বৰ্তমান যি বাৰিষা বৰষুণ আমিও 2 দিনমান ৰানিং কৰিব পৰা নাই। তো সকলোকে প্ৰেক্টিচ ভালদৰে কৰি থাকক। তো এইবাৰ যিহেতু অলপ আগতকৈ অলপ কাটঅফটো হাই যাব, যিহেতু যিসকল ঘৰৰ কোনো ধৰণৰ চৰকাৰী চাকৰি নাই তেওঁলোকক 5 নম্বৰ দিম বুলি কৈছে। হাই যাব এইবাৰ কাটঅফটো বহুত। যিহেতু অলপ দিবলৈও নকৰোঁ, যিহেতু লগৰবোৰ ৰানিং কৰি চবেই ঘৰতে গ'ল, এক্সাৰচাইজ কৰি আৰু বাকীবোৰ ঘৰত গ'ল। তো এনে অলপমান আমাৰ ফিল্ডখন দেখাবলৈ চেষ্টা কৰিম, যিহেতু প্ৰথমতে সকলোৱে চাব। এইখনে আমাৰ ফিল্ডখন যিখন ফিল্ডত আমি সদায় ৰানিং কৰোঁ যেহেতু আমি আমাৰ মান্দাকাটাত মানে 16 পাক ৰানিং কৰোঁ সেইকাৰণে আমি 200 মিটাৰ বনাই লৈছোঁ 16 পাক ৰানিং কৰিব লাগে তেতিয়া হ'ল 3200 মিটাৰ কমপ্লিট হয়। আৰু এইফালে হ'ল চিনাপ মৰা, যিহেতু এবাৰে কৈ 2জনকে মানে চিনাপ মাৰাকৈ বনাই লৈছোঁ। আৰু এইফালে হ'ল লং জাম্প কৰা প্ৰেক্টিচ, ইয়াৰ পৰা মানে জাম্পটো লওঁ, যিহেতু ইয়াৰ পৰা টেকআপলৈকে মানে 10 ফুটলৈ আছে। আজি ভিডিঅ'টো ইমানেই আছিল, যিহেতু এতিয়া আমি ঘৰত যাই আছোঁ। তো পিছত নতুন এটা ভিডিঅ' লগ পাম, সকলোৱে দেখাম ফিল্ডত আমি ৰানিং কেনেকৈ কৰোঁ, লং জাম্প কেনেকৈ কৰোঁ, চব এক্সাৰচাইজবোৰ কেনেকৈ কৰোঁ সকলোৱে দেখাম। তো ইমানে নতুন এটা ভিডিঅ' লগ পাম আকৌ।